মাই ডিয়াৰ ষ্টুডেণ্ট, মনগুৰি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই অসম জাতীয় বিদ্যালয়ৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপখনৰ পৰা পাঠ নম্বৰ 18 বতৰ আৰু ঋতু চেপ্টাৰটো মই লৈছোঁ। তাৰে কুৱেশ্যনসমূহ মই আলোচনা কৰিছোঁ, তোমালোকে ভালকৈ চাবা। কি কৈছে? অসমীয়া মাহ আৰু সেই সময়ৰ ইংৰাজী মাহসমূহ উল্লেখ কৰা। চাবা, আমি জানো অসমীয়া মাহ কেইটা বোলে 12টা। কি? বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাহ, ফাগুন, চ'ত। তোমালোকে যেতিয়া কেলেণ্ডাৰ চাবা তেতিয়া চাবা যে বহাগ মাহৰ ভিতৰত 2টা মাহ তোমাৰ কি আছে? উল্লেখ আছে। তাৰমানে কি? বহাগ মাহ, ইংৰাজী মাহ 2টা মাহ তোমাৰ কি ইনক্লুড কৰিছে, মানে কি সন্নিৱিষ্ট কৰি ৰাখিছে। তাৰমানে তোমাৰ এপ্ৰিল মাহ আৰু মে' মাহ বহাগ মাহত পৰিছে। ঠিক সেইদৰে জেঠ মাহটো কি মে' আৰু জুন পৰিছে। আহাৰ মাহটো জুন আৰু জুলাই পৰিছে। শাওণ মাহটো জুলাই আৰু আগষ্ট পৰিছে। ভাদ মাহত আগষ্ট মাহ পৰিছে, ছেপ্টেম্বৰ মাহ পৰিছে। আহিন মাহত ছেপ্টেম্বৰ অক্টোবৰ মাহ পৰিছে। একেদৰে কাতি মাহত অক্টোবৰ নৱেম্বৰ পৰিছে। আঘোণ মাহত নৱেম্বৰ আৰু ডিচেম্বৰ মাহ পৰিছে। পুহ মাহত ডিচেম্বৰ আৰু জানুৱাৰী পৰিছে। মাঘ মাহত মাঘ মাহত কি পৰিছে? জানুৱাৰী আৰু ফেব্ৰুৱাৰী পৰিছে। ফাগুন মাহত ফেব্ৰুৱাৰী আৰু মাৰ্চ পৰিছে। আৰু চ'ত মাহত কি? মাৰ্চ আৰু এপ্ৰিল পৰিছে। গতিকে তোমালোকে এনেকৈ লিখিবা কি বহাগ মাহত কোন কোন মাহ পৰিছে? ইংৰাজী মাহ এপ্ৰিল আৰু মে', জেঠ, মে', জুন, এনেকৈ ধুনীয়াকৈ লিখিবা। তো নেক্সট চোৱা, নেক্সট মই লিখি দিছোঁ। বতৰ আৰু কি ঋতু হৈছে কি বৰষুণ কেনেকৈ হয়? লিখিবা, ডাৱৰত থকা জলীয় বাষ্প ঘনীভূত হৈ ক্ৰমে বৃদ্ধি হয় আৰু পানীৰ টোপাল লৈ পৰিণত হৈ বৰষুণৰ সৃষ্টি হয়। বতাহ কিয় বলে? তাপমাত্ৰাৰ তাৰতম্যৰ বাবে বিভিন্ন স্থানত বিভিন্ন মাত্ৰাত চাপ হয়। ফলত উচ্চ তাপমান অঞ্চলত বায়ু উত্তপ্ত হৈ ওপৰলৈ যায় আৰু সেই অঞ্চলত নিম্ন চাপৰ সৃষ্টি হয় আৰু সেই অঞ্চললৈ কি বতাহ বলে। কুঁৱলী কেনেকৈ পৰে? লিখিবা, যেতিয়া উষ্ণ আৰু আৰ্দ্ৰ বতাহ শীতল পানীৰ ওপৰেৰে গতি কৰে, মানে কি যেতিয়া উষ্ণ মানে গৰম, আৰ্দ্ৰ মানে অলপ সেমেকা, যেতিয়া উষ্ণ আৰু আৰ্দ্ৰ বতাহ শীতল পানীৰ ওপৰেৰে গতি কৰে, মানে ঠাণ্ডা পানীৰ ওপৰেৰে গতি কৰে, তেতিয়া সেই আৰ্দ্ৰ বায়ু ঘনীভূত হৈ কুঁৱলীলৈ পৰিণত হয়। আকাশখন মেঘে ঢাকি ধৰিলে গৰম উঠে কিয়? তোমালোকে চাবা, বৰষুণ দিয়াৰ আগে আগে কি হয়? যদি আকাশখন মেঘে ঢাকি ৰাখে কি হয়? আমাৰ বায়ুমণ্ডলখন কি বৰ উত্তপ্ত হৈ পৰে। কিয় পৰে? যে সূৰ্যৰ পৰা যিখিনি আমাৰ ৰশ্মি আমাৰ পৃথিৱীত পৰে, সেই ৰশ্মিৰ যিটো প্ৰতিফলিত ৰশ্মি, সেই প্ৰতিফলিত ৰশ্মি বা বিকিৰণ হোৱা ৰশ্মিবিলাক কি সেই মেঘ পাৰ হৈ কি ওপৰলৈ উঠি যাব নোৱাৰে। সেয়ে কি হয়? আমাৰ কি পৃথিৱীত কি হয়? গৰম অনুভৱ হয়। দেখিবা, আকাশখন মেঘে ঢাকি ৰাখিলে বা ধৰিলে গৰম উঠে, কাৰণ মেঘে পৃথিৱীৰ পৰা বিকিৰণ বা প্ৰতিফলিত ৰশ্মি লিখিলে হ'ব। মেঘে পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক আবদ্ধ কৰি ৰাখে বা মেঘৰ ওপৰ ফালে কি ওলাই যাব নিদিয়ে। সেয়ে কি হয়? আমাৰ পৃথিৱীৰ তলপৃষ্ঠ কিবা কি হয়? গৰম হৈ উঠে। নেক্সট চোৱা, কৈছে কি অভিভাৱকৰ সহায়ত কৰোঁ। কি কৈছে? জাৰৰ দিনত 5টা আৰু জহৰ দিনত 5টা মন কৰিবলগীয়া কথা লিখিবা। লিখা, 1 নম্বৰ লিখিবা কি জাৰৰ দিনত দিন চুটি। চাবা, জাৰৰ দিনত কি দিনবোৰ কি হয়? চুটি হয় আৰু ৰাতি কি হয়? বহুত দীঘল হয়। লিখিবা, জাৰৰ দিনত দিন চুটি আৰু ৰাতি দীঘল। আনহাতে জহৰ দিনত মানে গৰমকালি, জহৰ দিনত দিন দীঘল আৰু কি ৰাতি চুটি হয়। 2 নম্বৰ লিখিবা, জাৰৰ দিনত মানুহে বিভিন্ন ধৰণৰ গৰম কাপোৰ ব্যৱহাৰ কৰে, যেনে তোমাৰ চুৱেটাৰ, ঊলৰ কাপোৰ আমি ব্যৱহাৰ কৰোঁ। জাৰৰ দিনত মানুহে বিভিন্ন ধৰণৰ গৰম কাপোৰ ব্যৱহাৰ কৰে। আনহাতে জহৰ দিনত মানুহে পাতল আৰু কি
কপাহী কাপোৰ ব্যৱহাৰ কৰে। তোমালোকে চাবা নিশ্চয় ব্যৱহাৰ কৰা কি গৰমৰ দিনত কি আমি কি পাতল আৰু কি পাটৰ কাপোৰবোৰ আমি ব্যৱহাৰ কৰোঁ। এই কথা কৈছে। 3 নম্বৰ চোৱা, জাৰৰ দিনত বৰষুণৰ পৰিমাণ কম হয়, আনহাতে জহৰ দিনত বৰষুণৰ পৰিমাণ অধিক হয়। 4 নম্বৰ লিখিবা, জাৰৰ দিনত মহ মাখি পোক পতংগ কম পৰিমাণে থাকে, আনহাতে জহৰ দিনত মহ মাখি পোক পতংগ অধিক পৰিমাণে থাকে। চাবা যেতিয়া গৰম আহিব কি আমাৰ মহ মাখি কি অধিক পৰিমাণে হয়, কিন্তু ঠাণ্ডাৰ দিনত কি হয় এইবিলাক কি কম হয়। এনেকৈ লিখি দিবা ধুনীয়াকৈ। 5 নম্বৰ চোৱা, 5টা লিখিব দিছে। জাৰৰ দিনত মানুহৰ বেমাৰ আজাৰ কম হয়, আনহাতে জহৰ দিনত বিভিন্ন ধৰণৰ বেমাৰ যেনে কলেৰা, মেলেৰিয়া, জণ্ডিছ, ডায়েৰিয়া আদি বেমাৰ অধিক পৰিমাণে হয়। 2 নম্বৰ হৈছে কি জাৰৰ দিন আৰু জহৰ দিনৰ দুখন ছবি আঁকিবা। আঁকি দিবা এনেকৈ। এইটো কি জুই, ঠাণ্ডা দিনত কি পৰিছে জুই পোহাই আছে ল'ৰাজনে, আৰু এইটো কি বৰফ পৰিছে পাহাৰীয়া অঞ্চলত। এইটো কি তোমাৰ গৰমকালিৰ দুটা ছবি। তো তোমাৰ কি ৰ'দ উঠিছে, নদী, গছ, আৰু এইটো কি গৰমকালি কি হয় বৰষুণো হয়, বৰষুণ দিছে। ৰাখি দিবা। 3 নম্বৰ চোৱা কি কৈছে। 3 নম্বৰ কৈছে, প্ৰত্যেক বছৰ নিজৰ জন্মদিনটোত বতৰ কেনেকুৱা ডায়েৰীত লিখি ৰাখিবা। এইটো তোমালোকৰ নিজৰ কাম। যেতিয়া তোমালোকে ডাঙৰ হ'বা তেতিয়া বুজিবা। ডায়েৰী মানে কি তোমাৰ দিনলিপি। প্ৰত্যেক দিনা তুমি কি কি কাম কৰা সেইটো লিখি এটা বহী নিচিনা পোৱা যায়, সেইটো কি হয় ডায়েৰী বুলি কোৱা হয়। অলপ লিখি এনেকৈ লিখিবা তোমালোকে টুত পৰা, এই বছৰৰ মোৰ জন্মদিনটোত বতৰ ফৰকাল আছিল, হৈ যাব। 4 নম্বৰ, 21 জুন আৰু 22 ডিচেম্বৰ তাৰিখ দুটাত কেই বজাত বেলি ওলায় আৰু কেই বজাত পৰে নিজৰ ঘড়ী চাই লিখি থবা। লিখিবা 21 জুনত বেলি ওলায় 4:32 AM মানে কি পুৱা, আৰু 21 জুন বেলি মাৰ যায় কি 6:21 PM মানে কি তোমাৰ সন্ধিয়া। 22 ডিচেম্বৰ বেলি ওলায় 6:15 AM আৰু 22 ডিচেম্বৰ বেলি মাৰ যায় কি 4:37 PM। AM আৰু PM তোমালোকে যেতিয়া অলপ ডাঙৰ হ'বা বুজিবা। AM মানে কি যে আজি ধৰা আজি মাজনিশা 12 বজাৰ পৰা কাইলৈ দুপৰীয়া 12 বজালৈ এই মাজৰখিনিক কি কয় এণ্টি মেৰিডিয়ান মানে AM বুলি কোৱা হয়। আৰু বোলে আজি দুপৰীয়া 12 বজাৰ পৰা আজি মাজৰাতি 12 বজালৈ এই মাজৰ সময়খিনি কি বুলি কোৱা হয় PM মানে পোষ্ট মেৰিডিয়ান বুলি কোৱা হয়। এইটো কি AM আৰু PM। AM মানে এণ্টি মেৰিডিয়ান, PM মানে কি পোষ্ট মেৰিডিয়ান। নেক্সট চোৱা কৈছে কি ভাবি বহীত লিখো। ৰেডিঅ' বা টিভিত সদায় বতৰৰ আগজাননী দিয়ে। বতৰৰ আগজাননী কি কি কামত লাগে? কিবা বতৰৰ আগজাননীয়ে সকলোকে সহায় বা সজাগ কৰি তোলে। বিশেষকৈ জাহাজৰ নাবিক, তোমালোকে জানা যিবিলাক মানুহ মাছ মাৰে নৈত, বিশেষকৈ জাহাজৰ নাবিক, নৈ বা সাগৰত মাছ ধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰীক সহায় কৰে। 6 নম্বৰ, বেছিভাগ উৎসৱ জাৰৰ দিনত পাতে কিয়? তোমালোকে জানা কি যে ঠাণ্ডাৰ দিনত কি হয় বৰষুণৰ পৰিমাণ অলপ কি হয় কম হয়, আৰু ৰাতি কি হয় অলপ দীঘল হয়। জাৰৰ দিনত বতাহ আৰু বৰষুণ অহাৰ সম্ভাৱনা কম থাকে, সেয়ে বিভিন্ন উৎসৱ জাৰৰ দিনত জাক জমকতাৰে পতা হয়। 9 নম্বৰ, জাৰৰ দিনতকৈ গৰমৰ দিনত আমি পানী বেছিকৈ খাওঁ কিয়? তোমালোকে জানা আমি কি ঘামো, ঘামৰ ফলত কি হয় আমাৰ শৰীৰৰ পৰা কি পানী ফাঁকি ওলাই যায়, তেতিয়া আমি কি পানী খাওঁ। জাৰৰ দিনতকৈ গৰমৰ দিনত আমি পানী বেছিকৈ খাওঁ, কাৰণ গৰমৰ দিনত আমাৰ দেহৰ পৰা ঘাম ওলায় আৰু আমি যাতে পানী শূন্যতা বেমাৰ মানে কি ডিহাইড্ৰেশ্যন নপৰোঁ, সেয়ে গৰমৰ দিনত কি আমি বেছিকৈ পানী খাওঁ। চ' এই চেপ্টাৰ শেষ হ'ল। মোৰ চেনেল মইনব্ৰিটেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, ফ'ল' কৰিবা আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।